মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 4ৰ ইংৰাজীৰ লেসন নাম্বাৰ 2 দ্য এণ্টছ এণ্ড দ্য গ্ৰাছহোপাৰ নামৰ পাঠটিৰ এক্টিভিটি 5ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। এতিয়া চোৱা এক্টিভিটি 5 অঞ্জন ইজ এ গুড বয়। অঞ্জন এজন ভাল ল'ৰা। হি লাইকস টু ডু অল হিজ ৱৰ্ক অন টাইম। তেওঁৰ সকলো কামখিনি সময়মতে কৰি ভাল পায়। ৰিড হোৱাট অঞ্জন ডাজ ডিউৰিং দ্য ডে। এতিয়া অঞ্জনে দিনটোৰ ভিতৰত কি কৰে আমি সেইটো পঢ়িব লাগিব। এতিয়া চোৱা ইয়াত দিয়া আছে চোৱা 6 AM। এতিয়া প্ৰথমতে তোমালোকে এম বুলি ক'লে কি বুজি পোৱা নাই? এম হৈছে ৰাতি 12টাৰ পিছৰ পৰা দুপৰীয়া 12টাৰ আগলৈকে সময়খিনিক আমি এম বুলি কওঁ। আৰু দুপৰীয়া 12টা পিছৰ সময়ৰ পৰা ৰাতি আকৌ 12টাৰ সময়লৈকে আমি PM বুলি কওঁ। এমৰ ফুল ফৰ্ম হৈছে এণ্টি মেৰিডিয়াম মানে হৈছে দুপৰীয়াৰ আগৰ সময়খিনি। আৰু PMৰ অৰ্থ হৈছে পোষ্ট মেৰিডিয়াম মানে দুপৰীয়া 12টাৰ পাছৰ সময়খিনি। এতিয়া চোৱা 6 AM ৰাতিপুৱা 6টা বজাত আই ৱেক আপ মই শুই উঠোঁ। 6:15 AM 6:15ত কি কৰোঁ? আই ব্ৰাছ মাই টিথ মই মোৰ দাঁত ব্ৰাছ কৰোঁ বুলি অঞ্জনে কৈছে। তাৰপিছত 6:30 AM আই হেভ এ বাথ মই গা ধুওঁ। তাৰপিছত 7 AM 7টা বজাত কি কৰোঁ? আই ইট ব্ৰেকফাষ্ট মই ভাত খাওঁ। 8 AM 8টা বজাত আই গো টু স্কুললৈ যাওঁ। 3 PM ইয়াত চোৱা ইয়াত PM দিয়া আছে, এইটো দুপৰীয়াৰ সময়। PM মানে 3 PMত আই ৰিটাৰ্ণ ফ্ৰম স্কুল মই স্কুলৰ পৰা ঘৰলৈ আহোঁ। 4 PM আই প্লে উইথ মাই ফ্ৰেণ্ডছ মই মোৰ বন্ধুসকলৰ লগত খেলোঁ। 7 PM আই ষ্টাডি মই পঢ়োঁ। 9 PM আই গো টু বেড মই বিচনালৈ যাওঁ মানে মই শুওঁ বুলি অঞ্জনে কৈছে। এতিয়া চোৱা নাও ৰাইট হোৱাট অঞ্জন ডাজ এভৰি ডে। এতিয়া অঞ্জনে সদায় কি কৰে আমি সেইটো ইয়াত লিখিব লাগিব। এতিয়া at 6 AM 6টা বজাত অঞ্জনে কি কৰে এতিয়া আমি সেইটো লিখিব লাগিব। ৰাতিপুৱা 6টা বজাত আই ৱেক আপ হয়নে? এতিয়া আমি এইটো লিখিম। চোৱা আমি ইয়াত লিখিছোঁ আই ৱেক আপ। 7 AM 7টা বজাত কি কৰে ৰাতিপুৱা? আই ইট ব্ৰেকফাষ্ট। এতিয়া চোৱা আমি লিখিছোঁ আই ইট ব্ৰেকফাষ্ট। তাৰপিছত 4 PM দুপৰীয়া 4টাত কি কৰে? চোৱা আই প্লে উইথ মাই ফ্ৰেণ্ডছ মই মোৰ বন্ধুসকলৰ লগত খেলোঁ। আই প্লে উইথ মাই ফ্ৰেণ্ডছ। 9 PM আই 9টা বজাত কি কৰে? গো টু বেড। চোৱা আমি লিখিলোঁ। এতিয়া চোৱা চিট ইন পেয়াৰ্ছ এণ্ড আস্ক ইয়'ৰ পাৰ্টনাৰ হোৱাট হি ডাজ এভৰি ডে। এতিয়া দুজনকৈ বহা আৰু তোমাৰ বন্ধুক সোধা তেওঁ সদায় কি কৰে। ইউ এণ্ড ইয়'ৰ পাৰ্টনাৰ কেন ইউজ দিজ ৱৰ্ডছ টু বিগিন ইচ চেণ্টেঞ্চ। এতিয়া তুমি আৰু তোমাৰ বন্ধুৱে এই শব্দবোৰ ব্যৱহাৰ কৰি বাক্য সম্পূৰ্ণ কৰিব পাৰিবা। এতিয়া চোৱা ইয়াত দিয়া আছে ফাৰ্ষ্ট আই ৰাতিপুৱা কি কৰা তুমি? শুই উঠোঁ হয়নে? ৱেক আপ গতিকে আমি ইয়াত ৱেক আপ লিখিম। নেক্সট আই আমি শুই উঠি কি কৰোঁ? ব্ৰাছ কৰোঁ সেয়ে আমি লিখিব লাগিব ব্ৰাছ মাই টিথ বুলি। দেন আই তাৰপিছত কি কৰা তোমালোকে? যদি গা ধোৱা তেতিয়াহ'লে আই হেভ এ বাথ বুলি লিখিব লাগিব। এতিয়া তুমি তাৰপিছত কি কৰা সেয়া তোমালোকে ইয়াত লিখিবা। মই ইয়াত লিখি দিছোঁ আই হেভ এ বাথ কাৰণ গা ধুব লাগিব কাৰণ স্কুল যাব লাগিব হয়নে? তোমালোকে কি কৰা সেইটো তোমালোকে ইয়াত লিখিবা। তাৰপিছত চোৱা আফটাৰ ডেট আই তাৰপিছত তোমালোকে কি কৰা লিখিবা। মই ইয়াত লিখিছোঁ আই ইট ব্ৰেকফাষ্ট মই ৰাতিপুৱাৰ জলপান খাওঁ। আই ইট ব্ৰেকফাষ্ট। তাৰপিছত চোৱা এক্টিভিটি 6 ৰিড দ্য এনাউন্সমেণ্ট অন দ্য স্কুল ন'টিছ বৰ্ড। স্কুলৰ ন'টিছ বৰ্ডত থকা এই এনাউন্সমেণ্টটো পঢ়া মানে এই জাননীটো পঢ়িব লাগিব।
The students of class 3 and class 4 will visit a flood relief camp next Sunday. ইয়াত কোৱা হৈছে ক্লাছ 3 আৰু ক্লাছ 4ৰ সকলো ছাত্ৰ ছাত্ৰীসকলে বানপানীৰ ৰিলিফ কেম্পত অহা দেওবাৰে যাব লাগিব। প্লিজ ব্ৰিং অল্ড ক্লথছ এণ্ড অল্ড বুকছ। অনুগ্ৰহ কৰি তোমালোকে তোমালোকৰ পুৰণা কাপোৰ আৰু পুৰণা কিতাপবোৰ লগত ল'বা বুলি কৈছে। কাৰণ বানপীড়িত মানুহৰ কি হয়, বানে সকলোখিনি উটুৱাই লৈ যায় হয়নে? গতিকে আমি তেওঁলোকক অকণমান সহায় কৰিব লাগিব। সেয়ে স্কুলৰ ন'টিছ বৰ্ডত এয়া লিখা হৈছিল। কণ্টেক্ট দ্য ক্লাছ কেপ্টেইন ফৰ বাছ টাইমিং। আৰু কিমান সময়ত যাব লাগিব সেই বাছৰ বিষয়ে জানিবলৈ হ'লে তোমালোকে তোমালোকৰ ক্লাছ কেপ্টেইনক কণ্টেক্ট কৰিবা বুলি কোৱা হৈছে। তাৰপিছত বি চোৱা, কাম ওৱান কাম অল। এজন আহা সকলো আহা। হেয়াৰ্ছ এন এনাউন্সমেণ্ট ফৰ ইউ। ইয়াত তোমালোকৰ বাবে এটা ঘোষণা আছে। আৱাৰ স্কুল ইজ ষ্টাৰ্টিং সঞ্চয়িকা এ স্মল ছেভিংছ স্কিম। আমাৰ বিদ্যালয়ে এটা সঞ্চয়িকা নামৰ সৰু সঞ্চয় আঁচনি খুলি আছে। ডণ্ট মিছ দিছ গল্ডেন অপৰচুনিটি। এই সোণালী সুযোগটো তোমালোকে হাতৰ পৰা যাব নিদিবা। ছেভ ইউৰ পকেট মানি। তোমালোকৰ হাত খৰচ বচোৱা। ইট উইল গ্ৰ' টুমৰো। এয়া কাইলৈ বাঢ়িব। মানে যদি তোমালোকে তোমালোকৰ হাত খৰচবোৰ বচাই যদি সঞ্চয় কৰি ৰাখা তেতিয়াহ'লে অলপ অলপকৈ সঞ্চয়খিনি বাঢ়ি যাব হয়নে? সেয়া স্কুলত এটা ঘোষণা দিয়া হৈছে। মানে তেওঁলোকে স্কুলত সৰু এটা সঞ্চয় আঁচনি খুলিছে। তাত সকলোৱে পইচাখিনি সঞ্চয় কৰিব লাগিব। পিছত তেওঁলোকে একেলগে বহুত বেছি পইচা পাব। এতিয়া চোৱা, নাও এনচাৰ দ্য ফলোয়িং ইন ওৱান ৱৰ্ড। এতিয়া এটা শব্দত আমি এইটো উত্তৰ কৰিব লাগিব। নাম্বাৰ 1, ডে অফ ভিজিট টু দ্য ৰিলিফ কেম্প। ৰিলিফ কেম্পলৈ যোৱা দিনটো কি আছিল? ছানডে আছিল হয়নে? গতিকে আমি ইয়াত ছানডে লিখিম। তাৰপিছত নাম্বাৰ 2, দ্য নেম অফ দ্য স্মল ছেভিং স্কিম। স্মল সৰু সঞ্চয় আঁচনিটোৰ নাম কি আছিল? সঞ্চয়িকা। চোৱা আমি ইয়াত সঞ্চয়িকা বুলি লিখিছোঁ। এতিয়া চোৱা এক্টিভিটি 7, লিচেন টু ইউৰ টিচাৰ্ছ ইনষ্ট্ৰাকশ্যনছ এণ্ড ড্ৰ। তোমাৰ শিক্ষকৰ নিৰ্দেশনা শুনা আৰু আঁকা। ফাৰ্ষ্ট অপেন ইউৰ নোটবুক এণ্ড ফাইণ্ড এ ব্লেংক পেজ। প্ৰথমতে তোমাৰ বহীটো উলিওৱা আৰু তাত খালী পেজ এটা বিচৰা। দেন টেক ইউৰ পেঞ্চিল। তাৰপিছত তোমাৰ পেঞ্চিলটো লোৱা। নাও ড্ৰ এ হাউচ অন দ্য ব্লেংক পেজ। এতিয়া সেই খালী পেজটোত এটা ঘৰ আঁকা। দেন ড্ৰ এ ট্ৰী টু দ্য লেফ্ট অফ দ্য হাউচ। তাৰপিছত সেই ঘৰৰ বাওঁফালে এটা গছ আঁকা। আফটাৰ ডেট ড্ৰ এ বাকেট টু দ্য ৰাইট অফ দ্য হাউচ। তাৰপাছত সেই ঘৰৰ সোঁফালে এটা বাকেট আঁকা। বাকেট মানে বাল্টি এটা আঁকিব লাগে, মানে ডাষ্টবিন বনাবলৈ। অলছ' ড্ৰ এ বাৰ্ড অন দ্য ৰুফ অফ দ্য হাউচ। তাৰপিছত ঘৰৰ মূধচত এটা চৰাই আঁকা। ফাইনেলি কালাৰ দ্য পিকচাৰ। তাৰপিছত সেই ছবিটোক তোমালোকে ৰং কৰা। তাৰপিছত চোৱা কেনেকুৱা লাগিব। এতিয়া চোৱা, ৰিড দ্য ৱৰ্ডছ অন দ্য ব্লক। এই ব্লকত থকা শব্দবোৰ আমি পঢ়িব লাগিব। ছাম অফ দেম আৰ ইন ফুল ফৰ্মছ। ইয়াৰ কিছুমানবোৰ হৈছে ফুল ফৰ্ম আৰু অদাৰ্ছ ইন কণ্ট্ৰেক্টেড ফৰ্মছ। আৰু আনবোৰ এইবোৰ হৈছে কণ্ট্ৰেক্টেড ফৰ্মছ, মানে শ্বৰ্ট ফৰ্মছ বুলি কওঁ হয়নে আমি। চাৰ্কেল দ্য ৱৰ্ডছ ইন কণ্ট্ৰেক্টেড ফৰ্মছ। তাৰপিছত যিবোৰ কণ্ট্ৰেক্টেড ফৰ্মছ হয়, মানে এই শ্বৰ্ট ফৰ্মছবোৰ হয়, এইবোৰক আমি চাৰ্কেল কৰিব লাগিব। এতিয়া চোৱা, এইটো আই এম হয়নে? এইটো ফুল ফৰ্ম আই এম। এতিয়া আমি এই কণ্ট্ৰেক্টেড ফৰ্মটোক চাৰ্কেল কৰিব লাগিব। আমি আই এম এনেকৈও লিখিব পাৰোঁ, আমি আই এম এনেকৈও লিখিব পাৰোঁ হয়নে? তাৰপিছত চোৱা, আই উইল, এইটো আই উইল। এতিয়া আমি এইটোক চাৰ্কেল কৰিব লাগিব। কেন নট, কেণ্ট। এইটো চোৱা, কেন নট, কেণ্ট। কুড নট, কুড নট। কুড নট, কুড নট।
তাৰপিছত it is its, is not isn't, let us let's, that is that's, do not don't, does not doesn't, did not didn't, will not won't. এই দুইটা শব্দ একে অৰ্থকে বুজায় এটো হৈছে ফুল ফৰ্ম আৰু এটো হৈছে কন্ট্ৰাক্টেড ফৰ্ম এটো তোমালোকে ভালকে পঢ়িবা এতিয়া চোৱা নাও ৰাইট দা কন্ট্ৰাক্টেড ফৰ্মস অফ দা আন্ডাৰলাইনড ওয়ার্ডস এতিয়া এই আন্ডাৰলাইনড আষ্টনা শব্দবোৰৰ আমি কন্ট্ৰাক্টেড ফৰ্মস লিখিব লাগিব Today I am going to the market. এতিয়া আমি এই I am টুক ইয়াত আমি কন্ট্ৰাক্টেড ফৰ্মস লিখিম কন্ট্ৰাক্টেড ফৰ্মত লিখিম সোয়া I am বুলি লিখিছো তাৰ পিছত নাম্বাৰ 2 I will buy a cricket ball এতিয়া I will টু আমি ইয়াত লিখিম I will তাৰ পিছত 3 সোয়া I cannot play with my old bat because it is broken এতিয়া I cannot টু আমি লিখিম I can't এতিয়া নাম্বাৰ 4 my sister does not like to play cricket এতিয়া does not টু আমি লিখিম doesn't আমি ইয়াত লিখিছো তাৰ পিছত চোৱা নাম্বাৰ 5 so she will not come with me এতিয়া will not আমি ইয়াত লিখিম ছাত্ৰ-ছাত্ৰী সকল তোমালোকে এই কন্ট্ৰাক্টেড ফৰ্মসবোৰ মনত ৰাখিব লাগিব কাৰণ আমি বাক্যত এই কন্ট্ৰাক্টেড ফৰ্মবোৰহে বেছিকৈ ব্যৱহাৰ কৰিব লগিয়া হয় হেয়া তোমালোকে মনত ৰাখিবা Activity 9 read the sentence এই বাক্যবোৰ পঢ়িব লাগিব The grasshopper was singing and dancing therefore he could not store food ফৰিংটোৱে গান গাইছিল আৰু নাচিছিল therefore মানে হেয়ে হি কি কৰিছিল খাদ্য সঞ্চয় কৰিব নোৱাৰিছিল এতিয়া চোৱা therefore মানে হৈছে সেই কাৰণে Now join the two matching parts from each of the sentences given below. এতিয়া আমি ইয়াত কি কৰিব লাগিব তলত দিয়া এই বাক্যসমূহৰ পৰা মিলা মিলা বাক্যক আমি একেলগ কৰিব লাগিব যিবোৰ বাক্য মিলিছে হেবোৰক আমি একেলগ কৰিব লাগিব write them together আৰু আমি একেলগে লিখিব লাগিব beginning the second sentence with therefore আৰু প্ৰথম সেন্টেন্সটো লিখাৰ পিছত যেতিয়া আমি সেকেন্ড সেন্টেন্স লিখিম তাৰ মাজত আমি therefore শব্দটো লিখিব লাগিব এতিয়া চোৱা it is summer এটো গ্ৰীষ্মৰ সময় therefore সেই কাৰণে এতিয়া we must store food for winter hope did not meet her any helped hope এতিয়া এটো গ্ৰীষ্মৰ সময় সেই কাৰণে we must store food for winter আমি শীতকালৰ বাবে খাদ্য সঞ্চয় কৰিব লাগে বুলি এনিয়ে কৈছিলে হয়নে গতিকে আমি এই বাক্যটো লিখিম এতিয়া চোৱা মই ইয়াত দেখুৱাই দিছো তোমালোকে তোমালোকৰ বহিত ধুনিয়াকৈ লিখিবা it is summer আমি ইয়াত লিখিম it is summer এ therefore টো আনিব লাগিব তাৰ পিছত লিখিব লাগিব আকৌ এটো we must store food for winter তাৰ পিছত চোৱা any was busy any ব্যস্ত আছিল সেই কাৰণে Hope did not meet her. Hope তাইক লগ কৰিব নোৱাৰিলে আমি ইয়াত লিখিম Annie was busy therefore Hope did not meet her. তোমালোকে এটো বহিত লিখিবা তাৰ পিছত চোৱা Annie and Hope are friends therefore Annie helped Hope. Annie আৰু Hope বন্ধু হয় সেয়ে Annie Hopeক হেল্প কৰিলে এতিয়া সোয়া activity 10 do you এতিয়া সোয়া activity 10 do you know that ants are always busy and hard working তোমালোকে জানানে পৰুৱাবোৰ সদায় ব্যস্ত আৰু পৰিশ্ৰমী they work together and move in a line সিহঁতে একেলগে কাম কৰে আৰু লাইন বাই লাইন যায় Choose words from the box and complete the sentences below. এই বক্সৰ পৰা শব্দবোৰ বিচাৰি আনি আমি এই বাক্যসমূহ সম্পূৰ্ণ কৰিব লাগিব এতিয়া চোৱা A The ant is a insect smaller than a bee. পৰুৱা এটা পতংগ মৌ মাখিতকে সৰু
কি পতংগ হ'ব ইয়াত টাইনি হয়নে অকণমানি আমি ইয়াত টাইনি লিখিছোঁ এইটো আমি লিখিলোঁ হয়নে এতিয়া চোৱা বি এণ্ডছ আৰ অলৱেজ ইয়াত খালী ঠাই আছে দে হাৰ্ডলি টেক এ ৰেষ্ট পৰুৱাবোৰ সদায় কি বিজি হয়নে আমি ইয়াত বিজি লিখিম দে হাৰ্ডলি টেক এ ৰেষ্ট সিহঁতে কেতিয়াবাহে অকণমান জিৰণি লয় এতিয়া চি দে আৰ ভেৰি খালী ঠাই ইনচেক্টছ দে আৰ নট লেজি সিহঁত কেনেকুৱা পতংগ হাৰ্ড ৱৰ্কিং কঠোৰ পৰিশ্ৰমী হয়নে আমি ইয়াত লিখিম হাৰ্ড ৱৰ্কিং তাৰপিছত টি চোৱা এণ্ডছ অলৱেজ মুভ ইন এ ইয়াত খালী ঠাই দিয়া আছে জাষ্ট লাইক চলজাৰ্ছ পৰুৱাবোৰে সদায় কি কৰে লাইনত যায় হয়নে আমি ইয়াত লাইন লিখিব লাগে জাষ্ট লাইক চলজাৰ্ছ মানে সৈন্যসকলৰ দৰে এতিয়া আমি ইয়াত লাইন লিখিম তাৰপিছত চোৱা ই এণ্ডছ লাইক টু ৱৰ্ক ইয়াত খালী ঠাই দে ডু নট ইউজুৱেলি ৱৰ্ক এলন এতিয়া পৰুৱাবোৰে কি কৰে সদায় একেলগ হৈ কাম কৰে টুগেদাৰ মানে একেলগ হৈ কাম কৰা আমি ইয়াত টুগেদাৰ লিখিম দে ডু নট ইউজুৱেলি ৱৰ্ক এলন সিহঁতে সচৰাচৰ অকলে কাম নকৰে তোমালোকে নিশ্চয় এয়া বুজি পাইছা তোমালোকে ধুনীয়াকৈ লিখি ল'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'ত আমি ইমানেই কৰিলোঁ আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি লেসন নম্বৰ 3 আলোচনা কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ